আমি যে আমান্তু বিল্লাহ পঢ়িছোঁ, ইমানে মজমল ইমানে মুফস্সাল, তাত কি কোৱা হৈছে? প্ৰথমতে কলিমাত কি কোৱা হৈছে? আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ও আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এইটো হৈছে আমাৰ মূল কথা, আমাৰ মৌলিক বিশ্বাস, এইটো হৈছে আমাৰ মূল মন্ত্ৰ, যে মই সাক্ষী দিব লাগিব যে এক আল্লাহৰ বাহিৰে আৰু কোনো উপাস্য নাই, আৰু কোনো মাবুদ নাই, আৰু হজরত মুহাম্মদে মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ প্ৰেৰিত বান্দা আৰু তেওঁৰ ৰসুল। এইটো হৈছে আমাৰ মৌলিক কথা। এই কথাখিনিৰ ওপৰত আমি স্থিতি থাকিব লাগে। আমি আল্লাহক এক বুলি মানো। আল্লাহ কোন? আল্লাহ আমাৰ সৃষ্টিকৰ্তা, আল্লাহ আমাৰ সৃজনকৰ্তা। সকলো বিষয় আল্লাহৰ ফালৰ পৰা হয়। আল্লাহে আমাক খাবলৈ দিয়ে, আল্লাহে আমাক পিন্ধিবলৈ দিয়ে, আল্লাহে আমাক উশাহ নিশাহ ল'বলৈ দিয়ে, আল্লাহে আমাক খেতি কৰাৰ শক্তি দিছে, কাম কৰাৰ শক্তি দিছে, আল্লাহে আমাক সকলো কাম কৰাৰ শক্তি দিছে, আল্লাহে আমাক ল'ৰা ছোৱালী দিছে, আল্লাহে আমাৰ প্ৰত্যেকটো কাম আল্লাহে আমাৰ দায়িত্ব লৈছে, যে আমাৰ পেট দিছে, আমাৰ চকু দিছে, আমাৰ উশাহ ল'বলৈ নাক দিছে, মুখ দিছে, আমাৰ হাত দিছে, ভৰি দিছে, কাম কৰাৰ শক্তি দিছে, সকলো বস্তু আল্লাহে দিছে। কিন্তু পৃথিৱীত অহাৰ পিছত আমি আল্লাহক পাহৰি যাওঁ, আৰু আমি নিজেই নিজৰ হৈ পেলাই আমি অহংকাৰ কৰোঁ, আমি ডাঙৰ মানুহ হৈ চলিব বিচাৰোঁ। আমাৰ কোনো শক্তি নাই। বা খুলিকাল ইনচানো হালুআ বুলি কোৱা হৈছে। মানুহ খুব কমজোৰভাৱে সৃষ্টি কৰা হৈছে, কোৰাণত কৈছে। মই বাৰ বাৰ কওঁ, খেতি কৰোঁ, আমি খেতি কৰি আহিলোঁ, খেতি কৰোঁ, ধান মাত্ৰ আমাৰ হাল বোৱাৰ আমাৰ শক্তিখিনি আছে, আমি হাল বাই দিছোঁ। হাল বাই দিয়াৰ পিছত তাত আমি গুটি সিঁচিছোঁ, সেইখিনি আমাৰ দায়িত্ব। বৰষুণ আহি গুটিৰ পৰা গজালি সৃষ্টি কৰাৰ দায়িত্ব কাৰ? আল্লাহ। কাৰ? আল্লাহ। সৰু গজালিটো লাহে লাহে তাক ডাঙৰ কৰা দায়িত্ব কাৰ? আল্লাহ। তাত আমাৰ কোনো শক্তি নাই, তাত আমাৰ কোনো ভূমিকা নাই, তাত আমাৰ কোনো কৰিব লগা নাই। যেতিয়া ডাঙৰ হ'ল, কঠীয়া ডাঙৰ হ'ল, এটা সময়ত কঠীয়া পাৰিব পৰা হ'ল, কঠীয়াখিনি আমি তুলি পেলাই এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাত আমি ধাননি পথাৰত গৈ হাল বালোঁ, আৰু তাত গৈ পেলাই আমি কঠীয়াখিনি মাত্ৰ ৰুই থৈ আহিলোঁ। সেইখিনি আমাৰ দায়িত্ব। আৰু সেই দায়িত্বখিনি পালন কৰিবলৈ আমাক আল্লাহ হুকুম কৰিছে যে তোমালোকে ৰিজিক তালাছ কৰিবৰ কাৰণে এই কামখিনি কৰা। তাৰ কাৰণে তোমালোকক হাত দিয়া হৈছে, ভৰি দিয়া হৈছে, সুস্থ মগজু দিয়া হৈছে, চকু দিয়া হৈছে, কাণ দিয়া হৈছে, তোমালোকক শক্তি প্ৰদান কৰা হৈছে। এই কামখিনি তোমালোকে কৰা, আৰু তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে হালাল ৰুজি তালাছ কৰা, আৰু তোমালোকে দায়িত্ব পালন কৰা। এইখিনি আমাৰ দায়িত্ব। কিন্তু ধান ৰোৱাৰ পিছত যেতিয়া আমাৰ ধাননি লহপহকৈ বাঢ়ি যায়, ধানত গুটি বহুত হৈ যায়, তেতিয়া আমাৰ অহংকাৰ হৈ যায়। এইখিনি মোৰ। এইখিনি কাৰ? এইখিনি মোৰ। ইয়াৰ পৰা এক দানা মই কাকো নিদিওঁ। আহেনে নাই এইটো অহংকাৰ? এক দানা মই কাকো নিদিওঁ, এইখিনি একমাত্ৰ মোৰ। আল্লাহ এইখিনি মোক দিছে, আল্লাহ নিশ্চয় দিছে, এইখিনি আল্লাহ দিছে। কিন্তু কি কৈছে? ওয়াফি আমওয়ালিহিম হাক্কুম মালুম লিছাইলি ওয়াল মাহৰুম। কৈছে তোমাক যে আল্লাহ তাআলাই দিছে, সেইখিনিৰ পৰা কাৰ কাৰ হক আছে? তোমাৰ হক আছে, তোমাৰ পৰিয়ালৰ হক আছে, তোমাৰ ল'ৰা ছোৱালীৰ হক আছে, কিন্তু সমাজৰ দুৰ্বল শ্ৰেণীৰো তাত হক আছে। যিসকলে খাবলৈ নাপায়, দুখীয়া নিচলা, যিসকলে দুৰ্ভিক্ষত ভোগে, ভোকত থাকে, লঘোণত থাকে, সমাজৰ বিধৱা, সমাজৰ দুখীয়া, সমাজৰ য়েতিম, সকলোৰে হক আছে। আল্লাহ যিটো তোমাক সেইখিনি দিছে, সেইখিনিৰ ওপৰত সকলোৰে হক আছে। তাৰ পৰা, তোমাৰ মালৰ পৰা তুমি সদকা আদায় কৰিব লাগিব, জাকাত আদায় কৰিব লাগিব, উচুৰ আদায় কৰিব লাগিব। আমিতো বহুতে উচুৰ আদায় নকৰোঁ। উচুৰ কি? উচুৰ হৈছে যে মই খেতি কৰা বস্তুটো, মোৰ খেতিৰ পৰা মই 10 ভাগৰ 1 ভাগ মই গৰীব দুখীয়াক দান কৰিব লাগিব। যদি সেই খেতি কি হয়? আল্লাহৰ আসমানী বৰষুণৰ পৰা, আকাশৰ পৰা বৃষ্টিৰ পৰা যদি সেই শস্য উৎপাদন হয়, সেই শস্যৰ 10 ভাগৰ 1 ভাগ মই সমাজৰ য়েতিম, দুখীয়া, গৰীব, বিধৱা, মাওৰা আদিক মই দান কৰিব লাগিব। সেইখিনি মোৰ দায়িত্ব। সেইখিনি উচুৰ বুলি কোৱা হৈছে।